নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এই কেইদিন আপোনাৰ 8 তাৰিখৰ পৰাই ক'ব লাগে, কিন্তু মই এপিছ'ড কৰিছোঁ ইতিমধ্যে 7 তাৰিখে পাকিস্তান লিংক সম্পৰ্কে। গতিকে আপোনালোকে এই 7 তাৰিখৰ পৰা চাব, আৰু সেইটো কাৰণে মই কৈ আছোঁ যে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ আগে পিছে চব বস্তু পাব আপুনি। আৰু ধাৰাবাহিকভাৱে আমি যি ধৰণে প্ৰেজেণ্ট কৰি আছোঁ বেলেগে এইটো ক'ব নোৱাৰে। তো এতিয়া কথাটো হ'লগৈ এনেকুৱা, এই যে পাকিস্তান কানেকশ্যন, পাকিস্তান লিংক, সেইটো কি কি হৈ আছে আপোনালোকে গম পায়। কিন্তু কথাটো হ'ল যে অপজিশ্যন সদায় মনত থ'ব লাগিব ডিফেন্সিভ নহয়, অপজিশ্যন সদায় অফেন্সিভ খেলিব লাগিব। কিন্তু ইয়াত উল্টা হৈ গ'ল। ইয়াত যে শাসকীয় দল ৰুলাৰ্ছ, তেওঁলোকে মানে অফেন্সিভ খেলি আছে, আৰু তাৰপিছত গৌৰৱে হওক বা কংগ্ৰেছে হওক তাৰ এইটো ডিফেন্সিভ হোৱাৰ চেষ্টা কৰিছে। অপজিশ্যনৰ ভূমিকাটোৱে হ'ব লাগিব অফেন্সিভ, ধাৰাবাহিকতাটো থাকিব লাগিব। যিমান আপুনি বেছি অফেন্সিভ হ'ব, আপোনাৰ গ্ৰহণযোগ্যতাটো বাঢ়িব আৰু শাসকীয় গোষ্ঠী হলঠেকত পৰিব। চিধা কথা। এতিয়া ছিটুৱেশ্যনটো এনেকুৱা যে এই আপোনাৰ কাৰণ মই কেইবাটা এপিছ'ড কৰিছোঁ সেইটো কানেকশ্যনত, এইটো আপোনাৰ মানে হেৰি মূৰত নাছিলে। আমাৰ হিমন্ত বিশ্ব শৰ্মা বেলেগ বেলেগ কিবা কিবি হেৰি কৰি থাকে, একচুৱেলি নহয়। একজন ডুপ্লিকেট আহোম আপোনালোকে বিচাৰি ওলাওক, তেখেতৰ খুব ঘনিষ্ঠ। কাৰণ এই খবৰটো আমি বিজেপি চ'ৰ্চৰ পৰাই পাওঁ যে সেই মহাপুৰুষজনে মানে আমাৰ CM-ক পূৰা ডুবাব, আৰু একজেক্টলি এইটো হৈছে। তাৰমানে সেই ডুপ্লিকেট যে আহোম, ডুপ্লিকেট আহোমজন হিমন্ত বিশ্ব শৰ্মাৰ মূৰত পোক এটা সোমাই দিছে যে আপুনি এইটো লাইনত এটাক কৰক। এটাকটো কৰি দিছে। কাৰণ কথাটো এনেকুৱা যে আপোনাৰ যদি বন্দুকৰ পৰা গুলি ওলাই যায়, মুখৰ পৰা কথা ওলাই যায়, তেতিয়াহ'লে আপুনি এইটো বেক ল'ব নোৱাৰে। বস্তুবিলাকেই তেনেকুৱা। গতিকে আমি কেতিয়াবা গুলি মাৰোঁতে এইটো একদম টাৰ্গেটেড হ'ব লাগিব, বা কথা পাতোঁতে আমি টাৰ্গেটেড হ'ব লাগিব, যাতে আমি বেক কৰিব নালাগে। আৰু সেইটো খুব অসন্মানৰ বিষয় যে মাননীয় মুখ্যমন্ত্ৰী, তেওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, তেওঁ বিজেপি নহয়, গোটেই অসমৰ মুখ্যমন্ত্ৰী। আপোনাৰ লগত অপিনিয়ন ভাল আছে কাৰ বেয়া আছে এইটো পিছৰ কথা, কিন্তু সেই যে পদমৰ্যাদাটোক কিন্তু বাৰে বাৰে আপুনি অপমান কৰিছে। আপুনি যথেষ্ট বুদ্ধিমান, আপুনি যথেষ্ট চতুৰ, আপুনি নিজৰ মাথাটো খটাব লাগিছিলে, কিন্তু আপুনি খটোৱা নাই। এই যে ডুপ্লিকেট আহোমৰ চক্কৰত আপুনি কাৰবাৰটো কৰিলে। এতিয়া প্ৰশ্নটো হ'ল, খেলটো ষ্টাৰ্ট কৰিলে ডুপ্লিকেট আহোমে, কাৰণ যোনে নিজৰ টাইটেল লিখিবলৈ টান পায়, নিজৰ অৰিজিনেল টাইটেল লিখিবলৈ টান পায়, ডুপ্লিকেট। এতিয়া অৰিজিনেল আহোম গৌৰৱ গগৈ, গৌৰৱ গগৈ লিখে, গৌৰৱ যোৰহাটীয়া এনেকৈ নিলিখে, বা গৌৰৱ যোৰহাটী এইসব নিলিখে। গৌৰৱ গগৈ মিনছ গৌৰৱ গগৈ, দ্যাটছ অল, শেষ। তো গতিকে সেই ডুপ্লিকেট আহোম হৰাটো নিশ্চিত না অৰিজিনেল আহোম হৰাটো নিশ্চিত, এতিয়া এইটো সময়ে ক'ব। কাৰণ গৌৰৱ গগৈ পাৰ্লামেণ্টত মজিয়াত আমি দেখিছোঁ যে খুব জবৰদস্ত ক'ব পাৰে, টু দি পইণ্ট, ভেৰি স্পেচিফিক। অকল ভাৰতবৰ্ষ নহয়, আন্তৰ্জাতিক যি মিডিয়া আছে তাত সেই বস্তুবিলাক কিন্তু চৰ্চা হৈ থাকে। তো মোৰ কথাটো খুব চিম্পুল হয়, গৌৰৱ গগৈৰ ইমান এফিচিয়েঞ্চি, ইমান মানে হেৰি থকাৰ পিছতো ইমান অপৰাগ কিয়? আৰু টু দি পইণ্ট আনচাৰবিলাক হ'ব লাগিব। ফাৰ্ষ্ট কথাটো হ'ল, বিজেপি এনেকুৱা এটা দল, তেওঁলোকে ইণ্ডিয়া পাকিস্তান, হিন্দু মুছলিমৰ বাহিৰে বেলেগ কোনো বিষয় লৈ কোনো মানে ডিবেটে কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ এজেণ্ডাই দুটা, আৰু এই এজেণ্ডাৰ যোগেদি যোৱা 12টা বছৰ ৰাজত্ব কৰি আছে। ইয়াৰ আগতো অটল বিহাৰী বাজপেয়ীৰ সময়তো আছিলে, কিন্তু ইমান তলৰ খাপৰ নাছিলে ৰাজনীতিটো। LK আদবানীয়ে কওক, আপোনাৰ অটল বিহাৰী তেনে, কিন্তু যোৱা 12 বছৰ আমি দেখিছোঁ মানে বহুত তলৰ খাপৰ ৰাজনীতি বিজেপি কৰিব লগা হৈছে, কাৰণ তেওঁলোকৰ দুটাই, মই ক'লোঁ নহয়, হিন্দু মুছলিম, গৰু আৰু গাহৰি, বাছ শেষ। এতিয়া মানে শত্ৰু ৰাষ্ট্ৰত কোন গৈছিলে, সেই কথাবিলাক গৌৰৱে ক'ব লাগে। কাৰণ মুজিবৰ ৰহমানৰ হত্যাৰ পিছত ইয়া বাংলাদেশেই হওক, পাকিস্তানেই হওক বা চাইনাই হওক, আমাৰ কিন্তু শত্ৰু ৰাষ্ট্ৰ, চিধা কথা। তেখেত কোৱা উচিত, যিটো ডক্টৰ সুব্ৰমণিয়াম স্বামী, তেখেত হেৰিৰ বৰিষ্ঠ নেতা বিজেপিৰ, তেখেতে কৈছে যে নৰেন্দ্ৰ মোদী
মুখ্যমন্ত্ৰী হৈ থাকোঁতে 11বাৰ চাইনালৈ গৈছিলে। তো তেতিয়া কি আমাৰ মিত্ৰ দেশ আছিলে নেকি? নাছিলে। তাত কি কি কৰিছে তেওঁ? তো চাইনাৰ হাতত কি বস্তু থাকি গৈছে যে চাইনাৰ চলজাৰ যে ইণ্ডিয়াৰ হেৰিত ভূমিত সোমাইছে সেইটোলৈ তেওঁ উত্তৰ দিব নোৱাৰে। তেওঁ উল্টা কৈ থাকে, কি কয়, না কৈ আয়া না কৈ আয়া থা, মানে মহা বকবাস। ডোনাল্ড ট্ৰাম্পৰ ওচৰত মোদীৰ কি ট্ৰাম্প কাৰ্ড আছে যে উত্তৰ দিব নোৱাৰে? এতিয়া যোনটো ট্ৰেড ডিল হ'ল এইটো লৈ বাৰু আমি সুকীয়াকৈ এপিছ'ড কৰিম, যদি আমাৰ ছাবস্ক্ৰাইবাৰে বিচাৰে সেইটোকো আৰু বেছি আমি কিন্তু এক্সপ'জ কৰিম, যোনটো অসমৰ মিডিয়া বিশেষকৈ সেইটোক এক্সপ'জ কৰা নাই। তো গতিকে এইটো কেনেকৈ হৈ আছে? এতিয়া যোনটো ছ'চিয়েল মিডিয়াত এভেইলেবল যে বাংলাদেশটো আমাৰ কি বন্ধু ৰাষ্ট্ৰ নেকি? কেতিয়াও বন্ধু ৰাষ্ট্ৰ নহয়, কেতিয়াও বন্ধু ৰাষ্ট্ৰ। আজি অসম নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যি সন্ত্ৰাসবাদৰ ঘাটি আছিলে বাংলাদেশ কেম্প কৰিছিলে। আৰু কিছু সময়ৰ কাৰণে অলপ আমি ৰিলিফ পাইছিলোঁ, কিন্তু এইটো লাগাতাৰ। আৰু বৰ্তমান তাত যি কেয়াৰটেকাৰ চৰকাৰ চলি আছে তাতো একেই অৱস্থা। কিন্তু বাংলাদেশত হিমন্ত বিশ্ব শৰ্মা কিয় গৈছিলে? কাক লগ ধৰিছিলে? বাংলাদেশৰ মানে যি ডিপাৰ্টমেণ্টৰ ওচৰত কি বস্তু নাই নেকি? গৈছে, মোদীও গৈছে, চবেতো তাৰ ছিষ্টেম মতে গৈছে ন। এইটো কি অবৈধ বাংলাদেশী পাইছে নেকি যে বেৰটো আকৌ কাটি সোমাই গ'ল ইণ্ডিয়াত? এনেকুৱা নহয়নে? আপুনি ছিষ্টেমত যাব লাগিব। যদি এওঁলোকৰ ট্ৰাম্প কাৰ্ড আছে, এতিয়া মই আৰু এটা গৌৰৱক এটা বস্তু জনাব বিচাৰিছোঁ। মই নাজানো আপোনালোকৰ কোন এডভাইজাৰ হয়। মই গৌৰৱকো ক'ব বিচাৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাকো কিন্তু সময়ে সময়ে কৈছোঁ যে আপোনালোকৰ এডভাইজাৰবিলাক কোন হয়? আপোনালোকে সঠিককৈ কথা পাতিব নিদিয়ে। চাওকচোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কিমান হলঠেকত পৰিছে, কাৰণ আপোনাৰ হাতত কোনো অপশ্যন নাই। আৰু আপোনালোকৰ এই কেম্পেইনিংটো চ' প্লেন, কাৰণ এফালে আপুনি প্ৰেছ মিট কৰি আছে, প্ৰেছ মিট শেষে হোৱা নাই। প্ৰেছ মিট শেষ হোৱাৰ আগতে দেখা গৈছে যে গৌৰৱ গগৈ মুৰ্দাবাদ, দেশদ্ৰোহী কিবা কিবি। আৰু দেশদ্ৰোহী কোন? ব্ৰিটিছৰ লগত দেশদ্ৰোহিতা কোনে কৰিছিলে? RSS কৰিছিলে। এই বিজেপিৰ বংশধৰকেইটাই কৰিছিলে। কংগ্ৰেছে কৰিছিলে নেকি? দেশদ্ৰোহী মানে প্ৰথম দেশদ্ৰোহীটো RSSৰ চক্কৰত ফুৰি থকা এই বিজেপিৰ মানুহবিলাক। কিয় পাকিস্তান লিংক? বস্তুবিলাক কেটাগৰিকেলি হ'ব লাগিব। এইটো কোনো হেৰিয়ে নহয়। আৰু মই দেখিছোঁ কোনোবা এডভকেটে মানে হেৰিৰ হৈ চামচাগিৰি কৰি আছে মুখ্যমন্ত্ৰী হৈ, এইটো হ'লে এইটো হ'ব। আৰে ভাই, তই কোন হৰিদাস পাল? এইটো হ'লে সেইটো নহয়। তেওঁ না কংগ্ৰেছ না বিজেপি না AGP, কোনফালে নাই, না আলপা, চব ফালে আছে। যেতিয়া যিফালে হাৱাটো বৈ থাকে সেইফালে তেওঁ দৌৰি থাকে। এতিয়া যোনটো আপোনালোকে জানে, হেৰিত নাম কি আপোনাৰ গৌৰৱ গগৈ আহিছে নেকি? যোনটো এটা নাৰী যৌন কেলেংকাৰী একদম গোটেই বিশ্বত কঁপাই দিছে। এপষ্টেইন যি এপিছ'ড, এই যে ঘটনাটো, এই ঘটনালৈতো আমাৰ অসমৰ নিউজ চেনেলে আলোচনা নকৰে। ভয় খায় নেকি? আমি কৰিম, খালি আপোনালোকৰ ছাপোৰ্ট লাগে। আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ লিখিব। তাত নাম ওলাইছে কাৰ জানেনে? খুদ নৰেন্দ্ৰ মোদীৰ নাম ওলাইছে নাৰীৰ সেই কাৰবাৰৰ লগত। তেওঁ বোলে আকৌ ব্ৰহ্মচাৰী, নিজৰ মাইকীক এৰি দিছে জ্যোৎস্না বইনাক। কাৰ নাম ওলাইছে? অনিল আম্বানী, তেওঁৰ মিত্ৰ শিল্পপতি, তেওঁলোকৰ নাম ওলাইছে। না ৰাহুল গান্ধী ওলাইছে, না গৌৰৱৰ ওলাইছে। এতিয়া গৌৰৱৰ ওলোৱা হ'লে কি কাৰবাৰটো হ'লে হয়? কি কাৰবাৰটো হ'লে হয়? এতিয়া যদি আপুনি এই বিষয়বিলাক লৈ পাৰ্লামেণ্টৰ মজিয়াত হুলস্থুল কৰে, হুলস্থুল নহয়, প্ৰশ্ন উত্থাপিত কৰে, তেতিয়া আপোনালোকে কৈ দিব যে না এইটো নেকি দেশৰ ছিকিউৰিটিৰ কাৰণে বহুত ডাঙৰ থ্ৰেট। এইটো ছিকিউৰিটি থ্ৰেট নহয়। এই কথা বতৰাবিলাক খোলাখুলিকৈ আলোচনা হওক। কাৰণ নৰেন্দ্ৰ মোদী 2014 পাৰ্লামেণ্ট ইলেকশ্যনৰ আগলৈকে তেওঁৰ যে পত্নী আছে, তেওঁ যে বিবাহিত, তেখেতটো সেইটোৱে খোলাচা কৰা নাছিলে। কিয়? দুৰ্বলতাটো ক'ত আছে? তেওঁৰ নাম এই যৌন কেলেংকাৰীৰ এই গোটেই ঘটনাটোৰ লগত উইথ পিকচাৰ আহি গৈছে অলৰেডি বস্তুবিলাক। তো এই ফাইলটো অ'পেন হ'ব লাগিব। এই পাকিস্তান কানেকশ্যন এইবিলাকতো পিছৰ কথা। তো গতিকে গৌৰৱ গগৈৰ সেই দক্ষতাটো আছে, কিন্তু এই দক্ষতাটো সঠিকভাৱে তেওঁ দেখাব পৰা নাই। এইটো সঠিকভাৱে তেখেত দেখুৱাটো খুব বাঞ্ছনীয়। আৰু অসমৰ মানুহ লাহে লাহে বুজি পাইছে, নোপোৱা নহয়, কিন্তু তাৰ সংখ্যাটো খুবেই নগণ্য। তো গতিকে অপজিশ্যন মানে অফেন্সিভ খেলিব লাগিব। এই বেছিক কথাটো তেওঁলোকে জানিব লাগিব। কাৰণ সেইটো প্ৰি প্লেন। সেইটো কাৰণে কৈছোঁ তেওঁলোকক প্ৰমাণ নহয়, প্ৰচাৰটো কৰি দিয়ক।
বাছ, ডেটছ অল। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।